আৰু প্ৰথমে মই প্ৰভুক ধন্যবাদ দিওঁ আৰু আজি চলন্ত জন আৰু আমাৰ বালক মহোদয় আৰু যিমানবোৰ আজি বিশ্বাসীবিলাক গোট খাইছে আপুনি প্ৰভুৱে আশীৰ্বাদ কৰক। কেতিয়াও ভাবা নাছিলে আহিম বুলি ইয়াতে এইটো ঠাই আহি পাম বুলি, কিন্তু ভাবোঁ এইটো সকলো ঈশ্বৰৰ ইচ্ছা। বোধেই লাইক মই কেতিয়াবা ভাবোঁ এটলিষ্ট এজন মানুহৰ কাৰণেও কেতিয়াবা প্ৰভু লৈ যায় কাৰোবাৰ জীৱনৰ কথা ক'বৰ কাৰণে। আৰু আজি সেই শুভৰাত্ৰি আমি পাইছোঁ প্ৰভুৰ বাক্য শিকিবৰ কাৰণে। আহক আমি আজি প্ৰাৰ্থনাৰ বিষয়ে আমি চাওঁ অলপমান। কিমানৰ হাতত মোবাইল আছে? অ'কে, প্ৰায় আছেই। কিমানৰ হাতত বাইবেল আছে? অ'কে, বাইবেলটো আমি আনিবলৈ লাগে, বহুত ইম্পৰ্টেণ্ট হয় আমাৰ জীৱনৰ কাৰণে। অ'কে, আৰু মই সদায় আমাৰ ইউবিলাককো কৈ থাকোঁ সদায় উইথ দ্য নোটছ আৰু বাইবেলটো ল'বৰ কাৰণে প্ৰত্যেক বিশ্বাসীবিলাকক, কাৰণ আমাৰ জীৱনৰ পথ ইয়াতে আছে। অ'কে, জীৱন ইয়াতে আছে, বাক্যত আছে জীৱন। আৰু যেতিয়া প্ৰভুৰ বাক্য আমাৰ তাত থাকিব, অ'কে, that brings light, the entrance of the word brings light বুলি কৈছে। ঈশ্বৰৰ বাক্য আমাৰ তাত যেতিয়া থাকিব, এইটোৱেই লাইক পোহৰ প্ৰকাশ আমাৰ তাত আনিব। আজি হয় মোবাইলতো বাইবেল এপছ আছে, আমি চাবলৈ পাৰে। এবাৰ সকলোৱে কম হালেলুয়া, praise the Lord। ইজনে হেণ্ডছেক লৈ পেলাই কম ঈশ্বৰে আশীৰ্বাদ কৰক বুলি কওঁ। প্লিজ অ'কে, চেক ইউৰ হেণ্ড। অ'কে, গড ব্লেছ। ঈশ্বৰে আশীৰ্বাদ কৰক। সেই আগে হাত উঠাই পেলাই এবাৰ কম পাঞ্জাবী হালেলুয়া সকলে। অ'কে, কম হালেলুয়া, 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 হালেলুয়া। বাইকৰ আগত মই ছুটিকৈ প্ৰাৰ্থনা কৰিম। সকলোৱে মূৰ দোৱাব। Gracious God, Heavenly Father, পিতা তোমাৰ ওচৰত আমি আহিছোঁ গড এই ৰাতি। পিতা তোমাৰ বাক্য যোগেদি আমাক স্পৰ্শ কৰা আৰু আমাক শিকোৱা, আমাক কাৰেকশ্যন কৰা, আমাক শুধৰণি কৰা প্ৰভু। প্ৰভু প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তোমাৰ বাক্যত জীৱন আছে আৰু তোমাৰ বাক্যই আত্মা হয়, তোমাৰ বাক্যই জীৱন হয় পিতা। যেতিয়া তোমাৰ বাক্য প্ৰভু আমাৰ হৃদয়ত থাকিব প্ৰভু, আমাক ৰেভেলেশ্যন আনে গড হেভেনলি ফাদাৰ গড। প্ৰভু অধিককৈ তোমাৰ বিষয়ে আমি জানিবলৈ পাৰোঁ। পিতা কৌতা সনতা আশীৰ্বাদ কৰিবা আৰু পবিত্ৰ আত্মাৰ সহায় তোমাৰ বাক্য বুজিবলৈ মনত ৰাখিবৰ কাৰণে আৰু মানি চলিবৰ কাৰণে পিতা মই তোমাৰ হাতত দি যীশুৰ নামত প্ৰাৰ্থনা কৰিছোঁ, আমেন। প্ৰাৰ্থনাৰ বিষয়ে আমি চাওঁ, কাৰণ লাইক বহুত সময়ত আমি কনফিউজ হৈ যায়, কাৰণ সদায় আমি শুনো খোজা তুমি পাবা, বিচৰা তোমাক দিয়া হ'ব, টুকুৰীয়া তুমি পাব। লাইক যীশুৰ নামত যিহকে খুজিবা পায় বুলি কয়, কিন্তু কেলে নাপায়? বহুত বিশ্বাসীবিলাকে কেতিয়াবা লাইক কুৱেশ্যন কৰে, আৰু বহুত যুৱবিলাকেও আছে তেওঁলোকেও লাইক কেতিয়াবা প্ৰশ্ন কৰে, বাইবেলতো যীশুৰ নামত যিহকে খুজিব লাগে খোজে তাকেই পাব লাগে পাব বুলি কয়, কিন্তু আমি কেলে নাপায়? অ'কে, কিয় আমি নাপাওঁ? কিন্তু সদায়তো কয় খোজা পাবা, বিচৰা অ'কে তোমাক দিয়া হ'ব, টুকুৰীয়া তোমাক দিয়া হ'ব বুলি কৈ থাকে। যীশুৰ নামত যিহকে খুজিবা তাকেই পাবা বুলি কয়, কিন্তু কেলে নাপায়? প্ৰশ্ন হয় আমাৰ তাত। অ'কে, আমি সদায় পঢ়ি থাকোঁ যোহলে লিখা 14 অধ্যায় 12 পৰা 13 পদলৈ চাওঁ। মোৰ পাছত পঢ়িব সকলোৱে। তোমালোকে মোৰ নামেৰে, মোৰ পাছত সকলোৱে পঢ়িব, তোমালোকে মোৰ নামেৰে যিহকেই খুজিবা মই তাকেই পূৰ্ণ কৰিম, যাতে পিতা পুত্ৰৰ দ্বাৰাই যেন মহিমান্বিত হয়। তোমালোকে মোৰ নামেৰে যদি কিবা খোজা তেনেহলে সেয়া মই পূৰ্ণ কৰিম। তোমালোকে যে মোৰ নামেৰে যিহকেই খুজিবা মই তাকেই দিম বুলি কৈছে, কিন্তু আমি কেলে নাপায়? অ'কে, কিয় আমি নাপায়? আমাদের কেতিয়াবা প্ৰশ্নটো আহে, লাইক সদায় লাইক
আমি যদি চাওঁ বাইবেল যেতিয়া আমি পঢ়ো বাইবেলত আছে লাইক প্ৰভুৰ প্ৰিন্সিপাল আছে প্ৰিন্সিপালছ নিয়ম ওকে প্ৰিন্সিপালটো আমি চাবলৈ লাগে প্ৰভুৱে কি আমাৰ কাৰণে নিয়ম ৰাখিছে আৰু আমি চাবলৈ লাগে লাইক বাইকত যেতিয়া আমি পঢ়ো গডছ প্ৰফেচি আমি চাবলৈ লাগে ওকে প্ৰিন্সিপাল কি হয় আমি চাবলৈ লাগে ওকে প্ৰভুৰ প্ৰফেচিটো কি হয় আমি চাবলৈ লাগে লাইক প্ৰভুৱে কি নিয়ম ৰাখিছে মই যেতিয়া মই বেংকত যাওঁ টকা ওলাবৰ কাৰণে তোমাৰ টকাটো কি এনে মোক পইচা লাগে মোৰ টকাটো লাগে বুলি ক'লে ওলাব পাৰিব নেকি বেংকৰ নিয়ম আছে না নাই বেংকতো নিয়ম আছে ফৰ্ম ফিল আপ কৰিবলৈ লাগিব সহি মাৰিবলৈ লাগিব একাউণ্ট নাম্বাৰ কিমান টকা তোমাক লাগে লাইক নিয়ম আছে তোমাৰ টকা হ'লেও তুমি এনেই খুজি পেলাই তুমি নোপোৱা বেংকৰ প্ৰিন্সিপাল মতে তুমি যাবলৈ লাগিব আৰু আমাৰো লাইক প্ৰাৰ্থনাৰ ৰুলছ আছে আৰু এই প্ৰাৰ্থনাৰ ৰুলছ আপুনি ফলো কৰিলেহে আপোনাৰ প্ৰাৰ্থনাটো প্ৰভুৱে কৰিব আপুনি যীশুৰ নামত যিকেই খুজিব তাকেই প্ৰভুৱে আপোনাক দিবলৈ পাৰে কিন্তু প্ৰভুৰ প্ৰিন্সিপালছত আপুনি আহিবলৈ লাগিব প্ৰভুৰ নিয়ম মতে যদি আপুনি নাহে প্ৰভুৰ নিয়ম মতে যদি আপুনি নোখোজে আপুনি বুঢ়া হৈ যাব ওকে আঁঠু একদম মানে মামৰ খাই যাব তথাপিও আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰটো প্ৰভুৱে দিবলৈ নোৱাৰে আৰু সেই গতিকে হিন্দু উপদেশ 28 অধ্যায় 9 পদত কৈছে ইয়াতে কৈছে ওকে কোনোবা যদি বিধানৰ ওকে কথা নুশুনে বিধান মানি পেলাই নচলে ব্যৱস্থা মানি পেলাই নচলে তেওঁৰ প্ৰাৰ্থনাটো ঘৃণীয় হয় বুলি কৈছে তেওঁৰ প্ৰাৰ্থনাটো শুনি পেলাই মই ঘৃণ কৰিম বুলি কৈছে ওকে প্ৰাৰ্থনাৰ ৰুলছ আছে আপুনি বাইবেলৰ বিধান নামানি বাইবেলৰ আজ্ঞা নামানি পেলাই আপুনি প্ৰাৰ্থনা আপুনি কৰিলে আপোনাৰ প্ৰাৰ্থনাটো শুনি পেলাই কৈছে প্ৰভুৱে মই ঘৃণহে মই কৰিম প্ৰেইজ দ্য লৰ্ড ইয়া গতিকে লাইক আমাৰ প্ৰাৰ্থনাৰ ৰুলছ আছে প্ৰাৰ্থনাৰ ব্যৱস্থা আছে প্ৰাৰ্থনাৰ ৰুলছ আপুনি মানি পেলাই যেতিয়া প্ৰাৰ্থনা কৰিব প্ৰভুৱে কৈছে যিহকে তুমি খুজিবা যীশুৰ নামত ওকে মোৰ নামত মই তাকেই মই কৰিম কিন্তু ইয়াতে কি কৈছে যে প্ৰাৰ্থনা ওকে আমি যদি কৰো আমি বিধান নামানি পেলাই প্ৰভুৰ আজ্ঞা উল্লংঘন কৰি পেলাই যদি আমি প্ৰাৰ্থনা কৰো আমাৰ প্ৰাৰ্থনাটো ঘৃণ লগীয়া প্ৰভুৱে আমাৰ প্ৰাৰ্থনাটো শুনি পেলাই তেওঁ ঘৃণ তেওঁ কৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু গতিকে আজি অলপমান ভালকৈ শুনক কেনেকৈ কি কৰিলে প্ৰভুৱে আমাৰ প্ৰাৰ্থনাটো শুনে ওকে নম্বৰ 1 ৰুলছ মই ক'বলৈ বিচাৰিছো ক্ষমা দিবলৈ লাগে আপোনাৰ প্ৰাৰ্থনা যদি শুনাটো যদি বিচাৰে তোমাৰ যদি কাৰোবাৰ প্ৰতি যদি কিবা এটা লাইক ওকে কিবা ক্ষমা দিবলৈ নপৰা কাজিয়া আছে ওকে হিংসা ঈৰ্ষা আছে আমি ইউ হেভ টু ফৰগিভ ফাৰ্ষ্ট আপুনি প্ৰাৰ্থনা কৰাৰ আগতেই তেওঁ ওকে ক্ষমা ওকে দিবলৈ লাগে মাৰ্কি লিখা 11 অধ্যায় 25 পদটো চাওক কাৰোবাৰ বিৰুদ্ধে যদি কিবা এটা আছে তুমি তেওঁক আগত ক্ষমা কৰা প্ৰাৰ্থনা কৰিবলৈ যেতিয়াই তুমি থিয় দিয়ে কাৰোবাৰ বিৰুদ্ধে যদি তোমাৰ কিবা এটা আছে তাক তুমি ক্ষমা কৰিবলৈ লাগে তেতিয়াহে আপোনাৰ প্ৰাৰ্থনাটো প্ৰভুৱে শুনিবলৈ পাৰে আমি দেখো চাৰ্চেছ বিলাকত কেতিয়াবাতো লাইক ইমান ইজনে সিজনে তাক চাবলৈ নোৱাৰে ওকে কিন্তু গীৰ্জাত আহি পেলাই এনেকুৱাও আছে মোৰ কাৰণে প্ৰাৰ্থনা কৰিব এনেকুৱা খুব কান্দি পেলাইও প্ৰাৰ্থনা ৰিকুৱেষ্ট কৰে কিন্তু দুৱাৰ মুখ পাৰ হ'লে চকুবিলাক একদম উত্তৰ পৰা দক্ষিণ কৰিব মুখবিলাক তেৰা-মেৰা কৰি দিব এনেকুৱা ওকে তো কেনেকৈ লাইক ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনাটো শুনিবলৈ পাৰে ওকে চাৰ্চতো একেলগে আহিব একেলগে আৰাধনা কৰিব কিন্তু গীৰ্জা ওলাই যোৱাৰ পাছতেই ওকে বিৰোধী হয় তো কেনেকৈ আপোনাৰ প্ৰাৰ্থনাটো শুনিবলৈ পাৰে আৰু কেনেকৈ কৈছে তোমাৰ প্ৰাৰ্থনা যদি শুনাটো যদি বিচাৰিছে কাৰোবাৰ বিৰুদ্ধে যদি তোমাৰ কিবা এটা আছে তুমি তেওঁক আগত ক্ষমা কৰা ফৰগিভ ফাৰ্ষ্ট তেতিয়াহে আপোনাৰ প্ৰাৰ্থনাটো প্ৰভুৱে শুনিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া কাৰোবাৰ যদি প্ৰতি কিবা তোমাৰ যদি খং আছে ৰাগ আছে
কিবা এটা কাৰণত কাজিয়া হৈছে, কিবা এটা কাৰণত চাবলৈ নোৱাৰে, ক্ষমা কৰিবলৈ লাগে তেওঁক প্ৰথমে। আৰু তাৰ পাছতেই প্ৰভুৱে আপোনাৰ প্ৰাৰ্থনাটো শুনিব। এদিনাখন এজন তিৰোতাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছিলোঁ, খুব পেটৰ বিষ, থাকিবলৈ নোৱাৰে, আৰু কৈছে পাষ্টাৰ মোৰ কাৰণে প্ৰাৰ্থনা কৰক। প্ৰভুৱে মোক কৈছে যে তাইক কোৱা, তাই নিজৰ হাজবেণ্ডক ক্ষমা দিবলৈ পৰা নাই। আৰু মই ক'লো, বাইদেউ প্ৰাৰ্থনা কৰাৰ আগতে মই ক'বলৈ বিচাৰিছোঁ, আপোনাৰ হাজবেণ্ডৰ ওপৰত তোমাৰ যি খং আছে তুমি ক্ষমা কৰিবলৈ লাগে। নাই মই ক্ষমা দিবলৈ নপৰে। তেওঁ ক্ষমা দিবলৈ নপৰিলে ময়ো প্ৰাৰ্থনা কৰিবলৈ মই নোৱাৰো বুলি কৈছে। হঠাৎকৈ খং উঠিছে, নাই মই ক্ষমা দিবলৈ নোৱাৰো, মোক যেনেকুৱা ব্যৱহাৰ কৰে মোৰ হাজবেণ্ডে, মই তাক ক্ষমা কৰিবলৈ নোৱাৰো। আচ্ছা নাই, তুমি ক্ষমা দিবও লাগিব আৰু তুমি পাহৰিবও লাগিব তুমি, তেতিয়াহে প্ৰভুৱে আপোনাৰ প্ৰাৰ্থনাটো শুনিব। আৰু এই সময়তে তাই লাহেকৈ কৈছে পাৰিম বুলি ক'লে। আৰু মই প্ৰাৰ্থনা লিড কৰিলোঁ, ক্ষমা কৰিলে, লগে লগে পেটৰ বিষো লগে লগে ভাল হৈ গ'ল। Praise the Lord. Hallelujah. কেতিয়াবা আমাৰ আনফৰগিভনেছ, কিছুমান প্ৰাৰ্থনাটো প্ৰভুৱে আমাৰ উত্তৰটো দিবলৈ নোৱাৰে যেতিয়ালৈকে আমি ক্ষমা কৰিবলৈ নোৱাৰে। Number 2, ask forgiveness of your sin. আমি আনকো ক্ষমা দিবলৈ লাগে। Number 2, আমাৰ নিজৰ পাপো আমি ক্ষমা খুজিব লাগে। প্ৰভু তোমাৰ বিৰোধী মই কিবা এটা কৰিছো নেকি? তোমাৰ বিৰোধী মই কিবা এটা কথা কৈছো নেকি? আমিও ক্ষমা খুজিবলৈ লাগে, আনকো ক্ষমা কৰিবলৈ লাগে। Number 1. Number 2, মোৰো ভুল ভ্ৰান্তি ময়ো প্ৰভুক ক্ষমা খুজিবলৈ লাগে। Praise the Lord. Hallelujah. আৰু গতিকে Isaiah 59, Isaiah 59:1-2 কৈছে যে যেহোৱাৰ হাত চুটি নহয় যে তোমাক তেওঁ যে চুবলৈ নোৱাৰে, তেওঁৰ কাণ কলা নহয় তোমাৰ প্ৰাৰ্থনা যে তেওঁ শুনিবলৈ নোৱাৰে, কিন্তু তোমালোকৰ অপৰাধে এনেকুৱা ঢাকি ৰাখিছে যে আপোনাক শুনিবই নোৱাৰে। তেওঁ যেহোৱাৰ হাত চুটি নহয়, তোমাক যে চুবলৈ নোৱাৰে, তোমাক যে সহায় কৰিবলৈ নোৱাৰে। যেহোৱাৰ কাণ গধুৰ নহয়, তেওঁ যে তোমাৰ প্ৰাৰ্থনা শুনিবলৈ নোৱাৰে, কিন্তু আমাৰ পাপ, আমাৰ অপৰাধৰ কাৰণে কেতিয়াবা প্ৰভুৱে আমাৰ প্ৰাৰ্থনাটো শুনিবলৈ নোৱাৰে। আৰু গতিকে আমিও ক্ষমা খুজিব লাগে প্ৰভুৰ তাত। প্ৰভু কিবা এটা বিষয় আছে নেকি যাৰ কাৰণে মোৰ প্ৰাৰ্থনাটো শুনিবলৈ পৰা নাই? আমিতো উল্টা প্ৰভুকে বদনাম দিব, ইমান প্ৰাৰ্থনা কৰিছো নুশুনে, নাই প্ৰভু বেঙা হয়, নাই এইটো পৃথিৱীত প্ৰভু নাই, এনেহে আমি প্ৰভু কৈছো। আমি চব নিজক আমি ব্লেম নকৰো, সদায় প্ৰভুকে আমি ব্লেম কৰো। প্ৰভু যদি থাকিলেহেঁতেন মোৰ প্ৰাৰ্থনা কেলেই নুশুনে? প্ৰভু যদি আছে মোক কেলেই উত্তৰটো নিদিয়ে? মোৰ অৱস্থা কেলেই এনেকুৱা, মোৰ জীৱন কেলেই এনেকুৱা? কিন্তু আমি নিজক কেতিয়াও ভাবি নাচাওঁ যে প্ৰভু মোৰ কিবা ভুল হৈছে নেকি মোৰ জীৱনত। তাকো আমি চাবলৈ লাগে, কাৰণ প্ৰভুৰ বাইবেল চিধা কৈছে, মোৰ হাত চুটি নহয় মই যে তোমাক সহায় কৰিবলৈ নোৱাৰো, মোৰ কাণ গধুৰ নহয় মই যে শুনিবলৈ নোৱাৰো, কিন্তু তোমাৰ অপৰাধেই, তোমাৰ পাপেই ঢাকি ৰাখিছে য'ত মই তোমাৰ প্ৰাৰ্থনা শুনিবলৈ নোৱাৰো। Praise the Lord. Hallelujah. আৰু এই গতিকে আমিও আমাৰ ভুলটো স্বীকাৰ কৰিব লাগে প্ৰভুৰ তাত। আৰু প্ৰভুৱে কৈছে মই তোমাৰ মোৰ ওচৰত আহি পেলাই তুমি যদি ক্ষমা খোজা মই তোমাক ক্ষমা কৰিম। 1 John 1:9 কৈছে, প্ৰথম জহন 1:9 মই তুমি যদি আহি পেলাই মোৰ তাক ক্ষমা খোজে মই তোমাক ক্ষমা দিবৰ কাৰণে মই ৰেডি হয়। Number 3, প্ৰভুৰ বাক্য থাকিব লাগে, the word of God. প্ৰাৰ্থনা মাত্ৰ আমি কৰিব জানো, কিন্তু প্ৰভুৰ বাক্যই মোৰ তাত নাই। প্ৰভুৰ পৰাহে আমি বিচাৰো। কিমান প্ৰভুৰ বাক্য আমাৰ তাত আছে? মই প্ৰভুৰ বাক্যত মই থাকোনে? প্ৰভুৰ বাক্য মই মানি চলোনে? যোহান লিখা 15:7 পঢ়ি দিব। যোহান লিখা 15:7। যদি মুখ থাকা আৰু মোৰ কথাও যদি তোমালোকৰ থাকে, তেন্তে যিহকে ইচ্ছা কৰা তাকে তোমালোকলৈ কৰা হ'ব। তোমালোকে যদি মোৰ থাকা, মোৰ বাক্যই যদি তোমালোকৰ তাত থাকে, যিহকে খুজিব মই তাকেই তোমাক দিম। প্ৰাৰ্থনাৰ ৰুলছ আছে,
বাইবেল নাই তোমাৰ তাত, তুমি বাইবেল নাথাকে আৰু তুমি প্ৰভুৰ তাত প্ৰাৰ্থনা কৰিবলৈ বিচাৰে, প্ৰভুৰ পৰা তুমি উত্তৰ বিচাৰে, প্ৰভুৱে তোমাৰ প্ৰাৰ্থনা কেনেকৈ দিবলৈ পাৰে? নহলে সদায় 24 আৱাৰ্ছ প্ৰভু ৰেডি হয় আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিবৰ কাৰণে। প্ৰভুৱে এনেই কোৱা নাই তোমালোকে মোৰ নামেৰে যিহকে খুজিবা মই তাকে দিম। কিন্তু আমাৰ প্ৰাৰ্থনাটো তেওঁ শুনিবলৈ নোৱাৰে, আমি আনক ক্ষমা কৰিবলৈ নোৱাৰো, নিজৰ ভুলো আমি ক্ষমা নোখোজো, আৰু আমাৰ তাত প্ৰভুৰ বাক্য নাই। প্ৰাৰ্থনা কৰাৰ আগত ৰুলছ হয়, নহলে আমি এনেই খুজি থাকিব, যীশুৰ নামত যিহকে খুজিব এনেই পাব বুলি ভাবে। নহয়, প্ৰভুৱে ৰুলছ প্ৰিন্সিপাল, প্ৰাৰ্থনাৰ প্ৰিন্সিপাল ৰাখিছে। প্ৰভুৱে যদি কৈছে, প্ৰভুৰ বাইবেলত কৈছে, প্ৰভুৱে মই মিছা কথা নকওঁ, মই মিছলে নহয়, মই মানুহ নহয়, মই মিছা কথা কবৰ কাৰণে মই যি কওঁ মই তাক মই কৰো, আৰু মোৰ বাক্য খালি খালি কেতিয়াও ঘূৰি নাহে বুলি কৈছে। মই যিটো কম হবই, ফল দিবই, ফল ফলিবই। অকে, কিন্তু প্ৰব্লেমটো আমাৰ লগতে আছে, আমি প্ৰভুৰ তাত আমি নাই, প্ৰভুৰ বাক্য আমাৰ তাত নাই। যেতিয়া প্ৰভুৰ বাক্য আমাৰ তাত থাকিব, যিহকেই খুজিবা বুলি কৈছে, যি খুজিবা তাকেই মই তোমাক দিম, যি খুজিবা। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। নাম্বাৰ 4, বিলিভ, বিশ্বাস। প্ৰাৰ্থনা মাত্ৰ কৰিলে নুশুনে, বিশ্বাসেৰে প্ৰাৰ্থনা কৰিবলৈ লাগিব। অনলি দ্য প্ৰেয়াৰ ডাজন্ট ৱৰ্ক। প্ৰাৰ্থনা মাত্ৰ কাম নকৰে। মানুহবিলাক থাকে ফাষ্টিং থাকিলেই প্ৰাৰ্থনা কৰিলেই প্ৰভুৱে শুনিব, নহয়, বিশ্বাসেৰে প্ৰাৰ্থনা কৰিব লাগিব, বিশ্বাসেৰে ফাষ্টিং থাকিবলৈ লাগিব, বিশ্বাসেৰেহে থাকিবলৈ লাগিব, বিশ্বাসেৰে প্ৰাৰ্থনা। এনে প্ৰভু প্ৰভু বুলি কৈ পেলাই নহব, বিশ্বাস কৰি পেলাই প্ৰাৰ্থনা কৰিবলৈ লাগিব। আমি যদি চাওঁ মথি লিখা 21:22 পদ, মথি 21:22 পদ, মোৰ পাছত সকলোৱে পঢ়িব। তোমালোকে অলপ জোৰকে কওক, তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ইয়াৰ কৈছে তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি, তোমাৰ প্ৰাৰ্থনা বিশ্বাসেৰে হ'বলৈ লাগিব, আৰু বিশ্বাস কৰি যি যি প্ৰাৰ্থনা কৰিবা তুমি পাবা। নহলে এনেই জাষ্ট যীশুৰ নামত প্ৰাৰ্থনা কৰিলে নহব, বিশ্বাস কৰি প্ৰাৰ্থনা কৰিলে প্ৰভুৱে সেই প্ৰাৰ্থনাটো উত্তৰ দিয়ে। আপোনাৰ বিশ্বাস যীশুনে? আপোনাৰ বিশ্বাস যীশুনে? যীশু আছেনে এইটো হৃদয়ত? বহুত সময়ত আমাৰ বিশ্বাসটো যীশু নহয়, বহুত সময়ত আমাৰ বিশ্বাসটো মানুহ হয়, বহুত সময়ত বিশ্বাস আমাৰ পইচা হয়, অকে, বহুত সময়ত আমাৰ বিশ্বাসটো আমাৰ শক্তি হয়। সদায় এই বিশ্বাস যে একে থাকিব এইটো নহয়। যোৱাকালিৰ বিশ্বাস আজি যে একে থাকিব এইটো নহয়। 10 বছৰৰ আগত মই যীশুক বিশ্বাস কৰিছো আৰু আজিলৈকে সেই বিশ্বাস যে একে থাকিব এইটো নহয়। অকে, আমি যদি যীশুক আমি বিশ্বাস নকৰো, যীশু যদি আমাৰ তাত কৈছে ইউ আৰ ডিসকোৱালিফাইড, তুমি খোজাৰ তোমাৰ একো লাভ নাই, ইউ আৰ ডিসকোৱালিফাইড। অকে, 2 Korinথিয়া 13:5 পদটো এবাৰ পঢ়িম। আপোনালোক অলপ জোৰকে ক'ব। অকে, আমাৰ আদিবাসী বড়োবিলাক অলপমান মুখ ডাঙৰ ডাঙৰ আছেতো। অকে, সকলোৱে ক'ব, আপোনালোক বিশ্বাসত আছেনে নাই সেই বিষয়ে জানিবলৈ নিজক পৰীক্ষা কৰি তাৰ প্ৰমাণ চাওক। যীশু খ্ৰীষ্ট যে আপোনালোকৰ অন্তৰত বাস কৰি থাকে সেই বিষয়ে আপোনালোকে অনুভৱ নকৰেনে? যদি নকৰে তেনেহলে আপোনালোক অপ্ৰমাণিত লোক। ইয়াতে কৈছে যে আপোনালোক বিশ্বাসত আছে নে নাই এই বিষয়ে জানিবলৈ পৰীক্ষা কৰি তাৰ প্ৰমাণ কৰি চাওক যে সঁচাকৈ মোৰ বিশ্বাস যীশু হয় না নহয়।
সঁচাকৈ মোৰ বিশ্বাস যীশুৰ তাত আছে না নাই? আৰু যীশুৰ তাত যদি বিশ্বাসটো নাই, কৈছে আপুনি অপ্ৰমাণিত লোক। ইংলিছত কৈছে ইউ আৰ ডিছকুৱালিফাইড। এজন মানুহ ডিছকুৱালিফাইড হোৱাৰ পাছত আৰু একো লাভ নাই, হয় নে নহয়? ৰেফাৰীয়ে ৰেড কাৰ্ড দিয়াৰ পাছত খেলা খেলিবলৈ নোৱাৰে আৰু অ'কে। আৰু তাকে কৈছে তুমি প্ৰমাণ কৰি চোৱা, তুমি পৰীক্ষা কৰি চোৱা যীশু আছে না নাই। আৰু সেই অনুভৱ আপুনি কৰে না নকৰে? আৰু যদি অনুভৱ নকৰে, ইউ আৰ ডিছকুৱালিফাইড, আপুনি অপ্ৰমাণিত লোক হয় আপুনি। আৰু গতিকে প্ৰাৰ্থনা খোজাৰ আগত আমাৰ বিশ্বাসটো থাকিবলৈ লাগে। আৰু যেতিয়া আমাৰ তাত বিশ্বাস থাকিব আৰু বিশ্বাসেৰে প্ৰাৰ্থনা কৰিব, যহকেই খুজিব তাকেই পাব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। বিশ্বাসটো কাৰেন্সি হয় দেই, অ'কে। বিশ্বাসৰ দ্বাৰাই সকলোবোৰ সম্ভৱ। আপুনি যদি বিশ্বাস কৰিবলৈ পাৰে, সব কুছ সম্ভৱ হে, অসম্ভৱ কুছ ভি नहीं है। অসম্ভৱ একোই নাই, সব সম্ভৱ হয়। আৰু মই তাৰ প্ৰমাণ মই বহুতবাৰ মই কৰিছোঁ, অ'কে। মই থিয়লজি মই 5 বছৰ মই পঢ়িছোঁ। থিয়লজি 5 বছৰ পঢ়ি পেলাইও সেই বিশ্বাসটো, অ'কে, বিশ্বাসটো বেলেগ হয়। থিয়লজি পঢ়ি পেলাই আপুনি এই বিশ্বাসটো আপুনি নাপায়, অ'কে। প্ৰভুৰ বাক্যৰ জ্ঞান আপোনাৰ থাকিবলৈ লাগিব। আৰু যেতিয়া মই বিশ্বাস কৰি পেলাই মই কাম কৰিছোঁ, সঁচাকৈ চব সম্ভৱ হয়। মই প্ৰাৰ্থনা কৰিছোঁ, মিনিষ্টাৰ মোক বাইক লাগে, মোক নজনা ব্যক্তিয়ে মোক বাইক কিনি দিছে, অ'কে। আৰু তাকো কৈছে তুমি সেই বাইকক এটা ইভাঞ্জেলিষ্টক দি দিয়া। মই দি দিলোঁ। আৰু এজন মানুহ আৰু আহি পেলাই মোক, অ'কে, আৰু নতুন বাইক মোক কিনি দিলে। বিশ্বাসৰ দ্বাৰাই সম্ভৱ হয়। মই ঘৰ বনাইছোঁ, বিশ্বাসৰ দ্বাৰাই মই বনাইছোঁ। আৰু মই মেডিকেলতে মই কাম কৰিছিলোঁ আগতে। আৰু 2010 মই মেডিকেল মই ৰিজাইন কৰি পেলাই প্ৰভুই যেতিয়া মোক মাতিলে, মই ফুল টাইম মিনিষ্ট্ৰীত আহিলোঁ। আৰু যেতিয়া মিনিষ্ট্ৰীত আহে, মই প্ৰভুক কৈছিলোঁ, প্ৰভু মই ভিক্ষা খুজিবলৈ মই তোমাৰ কাম মই নকৰোঁ। মই যদি তোমাৰ কাম কৰিবলৈ লাগে, অ'কে, তুমি খুৱাবলৈ লাগিব। আৰু তোমাৰ বাক্যত যি কৈছে ধাৰ্মিকজন বিশ্বাসেৰে জীয়াই থাকিব, মই বিশ্বাসেৰে মই জীয়াই থাকিম, কিন্তু মই ভিক্ষা খুজি পেলাই মই কাম নকৰোঁ বুলি কৈছোঁ। আৰু প্ৰভুক মই প্ৰমিছ কৰিছোঁ, মই বিশ্বাসেৰে কৰিম, কিন্তু খুজি পেলাই ভিক্ষা খুজি পেলাই মই কাম নকৰোঁ। আৰু সঁচাকৈ আজি 14 years, 14 বছৰ, অ'কে, মই চেলাৰী নোলোৱাকৈ মই এনে কাম কৰি আছোঁ। এক্সিকিউটিভ ছেক্ৰেটাৰী হয়, মই পাষ্টাৰো হয় চাৰ্চত, কিন্তু সঁচাকৈ বিশ্বাসেৰে সকলোবোৰ সম্ভৱ হয়। আৰু প্ৰমাণ কৰিছোঁ। আৰু কিন্তু বল্ডলি ক'বলৈ পাৰে, সাহসেৰে ক'ব পাৰে যে ধাৰ্মিকজন বিশ্বাসেৰে জীয়াই থাকিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ঈশ্বৰে সব কুছ কৰিব পাৰে, কিন্তু প্ৰাৰ্থনা খোজাৰ আগত বিশ্বাস আছে না নাই, সেই বিশ্বাসটোৱে চাবলৈ লাগে। আমাৰ তাত যদি বিশ্বাস নাই, প্ৰভু যীশুৰ তাত এই হৃদয়ত যদি যীশু নাই, ইউ আৰ ডিছকুৱালিফাইড, অপ্ৰমাণিত লোক হয়। তুমি যিমানেই প্ৰাৰ্থনা কৰিব, যদি বিশ্বাসেৰে যদি নকৰে, একো কাম নাই। এজন তিৰোতা, তাই বহুত বিশ্বাস কৰে। আৰু যীশুক বিশ্বাস কৰা মানুহটো কেতিয়াও ভিক্ষা নোখোজে। আৰু এই তিৰোতা সদায় প্ৰাৰ্থনা ফাষ্টিং কৰে। আৰু এইটো সৰু টাউনত চবেই জানে এইটো তিৰোতাটো বহুত বিশ্বাসী হয়। কাৰো তাত ভিক্ষা খুজিবলৈ তাই নাযায়। আৰু মানুহবিলাক এনেই চাউলৰ বস্তা, দালিৰ বস্তা, মাংস, ফল মূল তাইক আনি দি থাকে। আৰু এদিনাখন ৰেডিঅ' চেণ্টাৰৰ ডাইৰেক্টৰ, তেওঁ নিজৰ ছেক্ৰেটাৰী ক'লে, ছেক্ৰেটাৰী ব্ৰাদাৰ, তুমি এটা কাৰ্টুনত কি কি লাগে সকলোবোৰ কিনি পেলাই পেক কৰি পেলাই তুমি এই তিৰোতাক তুমি গৈ পেলাই দিবা। আৰু যেতিয়া তাই সুধিব কোনে দিছে বুলি সুধিলে, তুমি ক'বা শয়তানে দিছে বুলি ক'বা বুলি কৈছে। শয়তানে পঠাইছে। আৰু সি পেক কৰি পেলাই, ডাঙৰ পেক কৰি পেলাই সি গাড়ী উঠাই পেলাই লৈ গৈছে। আৰু সেই তিৰোতাজনীৰ ৰুমত সোমাই পেলাই, অ'কে, সেই সকলোবোৰ কাৰ্টুনত ভৰপূৰ লাইক
চাউল দালি খোৱা বস্তু সকলোবোৰ লাইক দি দিলে আৰু এই তিৰোতা মানুহ একো কোৱা নাই ধন্যবাদো কোৱা নাই কোনে দিছে তাকো সোধা নাই মনে মনে থাকিছে আৰু তাই ছেক্ৰেটাৰীটো ভাবিছে কিবা এটা সুধিব নেকি কোনে পঠাইছে তেতিয়া মই ক'বলৈ ৰেডি হয় শয়তানে পঠাইছে বুলি কাৰণ তাই মাত্ৰ বিশ্বাস কৰে ঈশ্বৰে মাত্ৰ দিবলৈ পাৰে বুলি শয়তানেও দিবলৈ পাৰে এইটো বিশ্বাস নকৰে সেইকাৰণে এই কথাটো ক'বৰ কাৰণে ৰেডি হয় ছেক্ৰেটাৰী আৰু সেই সময়ত ছেক্ৰেটাৰী কৰে মা আপুনি নিবিচাৰেনে কোনে পঠাইছে এইটো জানিবৰ কাৰণে আপুনি মন নাইনে কোনে পঠাইছে এইটো যে আপোনাক দিবলৈ জানিবলৈ মন আছে না নাই বুলি সুধিছে তাই আৰু এই সময় এই তিৰোতাজনী কৈছে মোৰ ঈশ্বৰে ইচ্ছা কৰিলে শয়তানক ধমকি দি পেলাই মোৰ লাগতিয়ালটো সকলোবোৰ মোক দিয়াবলৈ পাৰে বুজিছে মোৰ ঈশ্বৰে ইচ্ছা কৰিলে শয়তানক ধমকি দি পেলাই মোক যি লাগে তাক পঠাবলৈ পাৰে প্ৰেইজ দ্য লৰ্ড এনেকুৱা বিশ্বাস তথাপিও ভিক্ষা খুজি পেলাই কাৰো তাত সৰু হ'বলৈ খোজা নাই আৰু তাকে দাইদে কৈছে মই ডেকা কালৰ পৰা মই বুঢ়া হৈ গলো কিন্তু ধাৰ্মিকজন ভিক্ষা খুজি পেলাই খোৱা মই কেতিয়াও দেখা নাই ধাৰ্মিকজন বিশ্বাসেৰে জীয়াই থকাটোহে দেখিছে আৰু গতিকে প্ৰাৰ্থনা কৰাৰ আগত আমাৰ তাত বিশ্বাস লাগে আৰু বিশ্বাসেৰে তুমি যি যি খুজিবা সকলোবোৰ তোমাক দিয়া হ'ব প্ৰেইজ দ্য লৰ্ড আমাৰ ইউথবিলাক ওকে সব বিশ্বাসেৰে কৰিবলৈ লাগে কিমান ইউথ আছে ওকে বিশ্বাস ৱাইফক বিশ্বাস কৰিলে পাব ভাল ৱাইফ এভৰি গুড গিফ্টছ কাম ফ্ৰম এবভ সব ভাল আশীৰ্বাদ ওপৰৰ পৰাহে আহে ফেচবুকত বিচাৰি পেলাই নাপায় ইনষ্টাগ্ৰামত বিচাৰি পেলাইতো নাপায় ওকে প্ৰভুক খুজি পেলাইহে ভাল ৱাইফটো পাবলৈ পাৰে ওকে কিন্তু আমাৰতো সেই বিশ্বাসটো নাই আৰু গতিকে আমি নিজেই ফেচবুকত বিচাৰি থাকো ধুনীয়া ছোৱালী ধুনীয়া ওকে ল'ৰা আমি বিচাৰি থাকো কিন্তু বিশ্বাসেৰে তুমি যদি খোজা সকলোবোৰ সম্ভৱ হয় প্ৰেইজ দ্য লৰ্ড জাষ্ট ৰিচেণ্টলি এটা ঘৰত বিয়া খাবৰ কাৰণে মোক মাতিছিলে বিয়া হৈ গ'ল মই বিয়াৰ দিনত মই যাবলৈ পৰা নাই আৰু তেওঁলোকে বিয়া হোৱাৰ পাছত মোক মাতিলে মোৰ ৱাইফ ভাত খাবৰ কাৰণে আৰু সময়ত তাই তিৰোতাজন বিয়া হোৱাৰ সময়ত 39 years old 39 বছৰত বিয়া পাতিছে আৰু তাই কৈছে পাষ্টাৰ মই বহুত বছৰ অপেক্ষাৰ ৰিজাল্টটো মই 39 yearsত মই পালো আৰু তাই যেতিয়াই লাইক যুৱক আছিলে মা দেউতা ঢুকাই গৈছে ঘৰত তাই খালি অকলে হয় ঘৰত ধুনীয়া ঘৰ আছে বিল্ডিং আছে ইচ্ছা কৰিলে তাই বহুত লাইক হাজবেণ্ড পাবলৈ পাৰে কিন্তু তাই কৈছে এটা কথাটো পাষ্টাৰ বিশ্বাসীয়ে অবিশ্বাসীৰ লগত কি সম্পৰ্ক মই বিশ্বাসী হয় আৰু বিশ্বাসী ছোৱালী অবিশ্বাসী ল'ৰা মই কেনেকৈ বিয়া পাতিবলৈ পাৰোঁ মইতো ভাবিছিলে যদি প্ৰভুই নিদিয়ে লাগে মই বিয়া নোহোৱাকৈ মই থাকিম বুলি ভাবিছিলোঁ বিয়া নোহোৱাকৈ থাকিম তথাপিও অবিশ্বাসী ল'ৰা মই কেতিয়াও বিয়া মই নাপাতিম কিমান ডাঙৰ বিশ্বাস হয় নে নহয় ডাঙৰ বিশ্বাস হয় নে নহয় হয় আমাৰটোতো কেতিয়া ল'ৰা পাব ৱাও চাকৰি থাকিলেই হ'ল পইচা থকা ওকে চাকৰি মাত্ৰ থাকিবলৈ লাগে ল'ৰা যি হওক ওকে খালি পাবহে লাগে জোৱাই ডক্তৰ হয় বুলি ক'লেতো আৰু নাই ধৰ্ম চৰ্ম বাদ দি জোৱাই ডক্তৰ হয় জোৱাই ইঞ্জিনিয়াৰ হয় বুলি ক'লে হৈ যাব আমাৰতো এনেকুৱাহে হয় কিন্তু তাইতো ইমান ষ্ট্ৰং হয় পাষ্টাৰ মোক যদি প্ৰভুৱে যদি হাজবেণ্ড নিদিলে হয় 39 yearsত ওকে তথাপিও মই প্ৰভুক মই কেতিয়াও মই নেৰো আৰু কি মই বিয়াই নাপাতিলে হয় বুলি কৈছে কিমান বিশ্বাস আৰু প্ৰভুৱে বিচাৰিছিলে আমি প্ৰাৰ্থনা কৰো কিন্তু আমাৰ তাত বিশ্বাস লাগিব বিশ্বাসেৰে যিহকে খুজিবা তুমি তাক পাবলৈ পাৰে সকলোৱে ক'ব প্ৰেইজ দ্য লৰ্ড হালেলুয়া নাম্বাৰ 5 obey his commandment প্ৰাৰ্থনা ৰুল আপুনি প্ৰভুৰ আজ্ঞা মানি চলিবলৈ লাগিব প্ৰভুৰ আজ্ঞা you have to obey the commandments of God প্ৰভুৰ commandments
আজ্ঞা মানি চলিবই লাগিব আৰু প্ৰভুৰ আজ্ঞা মানি নচলাকৈ যদি প্ৰাৰ্থনা কৰি থাকে আপোনাৰ প্ৰাৰ্থনা প্ৰভুৱে শুনিবলৈ নোৱাৰে ওকে তাকে জোহনে কৈছে 1 জোহন 3:22 জোহনে কৈছে আমি খুঁজো আমি পাওঁ আমি প্ৰাৰ্থনা কৰো আমি পাওঁ কাৰণ আমি তেওঁৰ আজ্ঞাবিলাক আমি মানি চলো আৰু যিটো কৰিলে প্ৰভুৱে সন্তুষ্ট পায় সেই সন্তুষ্টজনক কামহে মই কৰো এই সন্তুষ্ট কৰা পথতহে মই চলো এনেকুৱা কথাহে মই কথা পাতো যিটো কথা পাতিলে প্ৰভুৱে সন্তুষ্ট পায় যে মই খুঁজো মই পাওঁ বুলি কৈছে আমি খুঁজো আমি পাওঁ কাৰণ আমি প্ৰভুৰ আজ্ঞা মানিছো আৰু যিটো প্ৰভুৱে সন্তুষ্ট পায় তাকে কৰো প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমি খুঁজো আমি নাপাওঁ কাৰণ আমি তেওঁৰ আজ্ঞা মানি নচলো আমি নিজক সন্তুষ্ট কৰিবৰ কাৰণেহে আমি কাম কৰো কিন্তু জোহনে কৈছে আমি খুঁজো আমি পাওঁ কাৰণ তেওঁ সন্তুষ্টজনক কামটো আমি কৰো যিটো কাম কৰিলে প্ৰভুৱে সন্তুষ্ট পায় যিটো পথত চলিলে প্ৰভুৱে সন্তুষ্ট পায় তাকেই কৰো Come praise the Lord hallelujah number 5 okay প্ৰাৰ্থনা খোজাৰ আগত নিয়ম আছে do not doubt সন্দেহ কৰিবলৈ নালাগে আমি বহুত সময়ত প্ৰাৰ্থনা কৰিব আৰু গৈ পেলাই উল্টা কথাটো পাতে ওকে গিৰ্জাত কৈছে প্ৰাৰ্থনা কৰো মোৰ কাৰণে আৰু ঘৰত গৈ পেলাই মোৰ প্ৰাৰ্থনা বা শুনিব না নুশুনিব প্ৰভুৱে উত্তৰ দিব না নিদিব প্ৰাৰ্থনাটো কৰিছো সন্দেহ হয় প্ৰাৰ্থনা কৰিছে যিছুক বিশ্বাস কৰি পেলাই আৰু গৈ পেলাই কোনোবাই কৈছে এই ওচৰত ওজা আছে তাবিজ ললেই ভাল হৈ যাব প্ৰাৰ্থনা কৰাৰ পাছতো এই ওজা কোনোবা পোৱা তাকে গৈ পেলাই তাবিজটো আনিছে প্ৰভুক ডাউট কৰি পেলাই খুজিছে পাবনে পাব জানো নাপাব আৰু এই গতিকে যাকোবে কৈছে জেমছ chapter 1 6-8 কৈছে যে সংশয় কৰি মানে সন্দেহ কৰি পেলাই প্ৰাৰ্থনা কৰে খুজে ওকে তেওঁ বতাহত ওকে ধোৱে বতাহে মাৰা ধোৰ নিচিনা যোনপিনে মাৰিব ইপিনে যাব এটা গতিটো স্থিৰ নহয় দুই মনৰ মানুহ হয় আৰু এনেকুৱা ব্যক্তি মোৰ পৰা কিবা এটা পাব আশা কৰিবলৈ নালাগে বুলি কৈছে ইউ ডাবল মাইন্ডেড মেন বুলি কৈছে দুই মনৰ মানুহ তুমি মোৰ পৰা কিবা এটা পাব আশা কৰিবলৈ নালাগে আৰু প্ৰভু তাত যেতিয়া আমি খুজিবলৈ আহো ডাউট নকৰো প্ৰভু মই উত্তৰ পামেই ওকে প্ৰভুৱে মোক উত্তৰ দিবই মই প্ৰভুৰ পৰা উত্তৰ পামেই সন্দেহ নকৰাকৈ উইদাউট ডাউটিং যেতিয়া আমি প্ৰাৰ্থনা কৰিছো কি খুজো তাকেই প্ৰভুৱে দিব কিন্তু প্ৰভু তাত আপুনি খুজিবলৈ আহিলে প্ৰাৰ্থনা কৰিবলৈ আহিলে আপুনি সন্দেহ কৰিবলৈ নালাগে দেই ডাউট আৰু সন্দেহ কৰি পেলাই প্ৰাৰ্থনা কৰাটো নাপাব একো প্ৰাৰ্থনাও খোজে আৰু কোনোবা এটা কথা ক'লে তাক কি শুনিব আমাৰ তাতে বড়োৰ মাজত এনেকুৱাই হয় প্ৰাৰ্থনা কৰিব আৰু মোক কোনোবাই ক'ব আপোনাৰ গা বিষ হৈছে মূৰৰ বিষ হৈছে এই হিয়ালৰ মাংস খালে সব যাব ওকে প্ৰভুৰ বাইক কোৱাটো বিশ্বাস নকৰে হিয়ালৰ মাংসহে বিচাৰি ফুৰিব হিয়ালৰ মাংস ক'ত পাব ওকে আৰু বজাৰৰ হিয়ালৰ মাংস কেতিয়াবা ওলালেতো একদম ইমান সোনকালে শেষ হৈ যায় মই এবাৰ খাবলৈ খুজিছো মই বিচাৰি পোৱা নাই দুটা মাৰি পেলাই কোনোবা বজাৰত আনিছিলে নাই পোৱা মই খাবৰ কাৰণে পোৱা নাই প্ৰেইজ দ্য লৰ্ড আমি হিয়ালৰ মাংসটোৱে আমি বিশ্বাস কৰো প্ৰভুৱে কি কৈছে আমি তাক বিশ্বাস নকৰো ওকে ডাউট দুই মনৰ মানুহ আমি প্ৰভুৰ পৰা আমি কেনেকৈ উত্তৰ আমি পাবলৈ পাৰো প্ৰেইজ দ্য লৰ্ড হালেলুয়া Number 7 be righteous সকলে ধাৰ্মিক হ'ব লাগিব ওকে ঈশ্বৰৰ বাক্য কৈছে প্ৰথমে তেওঁৰ ৰাজ্য আৰু তেওঁৰ ধাৰ্মিকতা বিচৰা তাতে তোমালোকক সকলো দিয়া হ'ব ধাৰ্মিক হ'বলৈ লাগিব প্ৰভুৰ তাত যদি আপুনি আহিছে প্ৰভুৰ যদি আপুনি ল'ৰা ছোৱালী হয় ধাৰ্মিক এই ধাৰ্মিকতাটো বহুত ইম্পৰ্টেণ্ট হয় ওকে আপোনাৰ যদি
righteousness নাই, okay? Righteousness mean right standing before God. প্ৰভু কৈছে তেওঁ ধাৰ্মিক লোকৰ প্ৰাৰ্থনাহে তেওঁ শুনে বুলি কৈছে। আমি যদি চাওঁ সেইটো বোধে 15 অধ্যায় 29 পদ। জিহুৱা দুষ্টবোৰৰ পৰা দূৰত থাকে, কিন্তু ধাৰ্মিকবিলাকৰ প্ৰাৰ্থনা শুনে। জিহুৱাই দুষ্টবোৰৰ পৰা দূৰত থাকে, কিন্তু ধাৰ্মিক বিলাকৰ প্ৰাৰ্থনাটো প্ৰভুৱে শুনে। আৰু কেতিয়াবা আমি ধাৰ্মিক হ'বলৈ লাগিব। আমি খালি খুজো, কিন্তু ধাৰ্মিক হ'বলৈ মন নাই। কলাটো কলা, বগাটো বগা ক'বলৈ নোৱাৰে। ৰাইট ইজ ৰাইট, ৰং ইজ ৰং, এইটো ক'বলৈ নোৱাৰো বহুত সময়ত। অকে, ভালটো ভাল হয়, বেয়াটো বেয়া হয়, আমি ক'বলৈ নোৱাৰো। Righteousness means right living in the sight of God. Your conscience is right in the sight of God. Your character is right in the sight of God. And your command is right in the sight of God. Okay? Prabhu dristit righteous, right living hobole lagibo. Eta moi dharmik lokor prathanai hon. Karon Prabhu koise moi papi bilakor prathana tu moi nohon. Okay? Ami papot thaki pelai Prabhu amar prathana keneke hune bole pare. এবার পড়াকচোন যোহানে লেখা 9:31 পদ, যোহানে লেখা 9:31 পদ। আজি অলপমান ক্লাছৰ নিচিনা দেই, বাইবেল ক্লাছৰ নিচিনা। অকে, কাৰণ আমাৰ বহুত সময় আমাৰ খ্ৰীষ্টান বিলাকে ডাউন হয় প্ৰাৰ্থনাৰ উত্তৰটো আমি কেলেই নাপাওঁ বুলি। এবাৰ পঢ়ি দিব 9:31 পদ। কামান ইয়াং মেন লিখে, ঈশ্বৰে পাপী লোকৰ প্ৰাৰ্থনা নুশুনে। Wow, hallelujah, praise the Lord. ঈশ্বৰে পাপী লোকৰ প্ৰাৰ্থনা নুশুনে, কিন্তু যিবিলাকে তেওঁৰ আজ্ঞা পালন কৰি পেলাই চলে, ধাৰ্মিক হয়, তেওঁলোকৰ প্ৰাৰ্থনাটো প্ৰভুৱে শুনে। Come, praise the Lord, hallelujah. আৰু কিন্তু উইদাউট রাইচিয়াস, আপুনি ধাৰ্মিক নহয়, আপুনি যদি প্ৰাৰ্থনা কৰি থাকে আপোনাৰ প্ৰাৰ্থনা প্ৰভুৱে শুনিবলৈ নোৱাৰে। আৰু আপুনি ৰাস্তাত প্ৰভু কমপ্লেইন ক'ব, আমি ধাৰ্মিক নহয়, অধাৰ্মিকতাত আমি থাকো, অধাৰ্মিকতাত আমি চলো, আৰু প্ৰভু কওঁ, প্ৰভু মোৰ প্ৰাৰ্থনা কেলেই নুশুনে। এজন ছোৱালী মেট্ৰিক পৰীক্ষা দিছে আৰু পাছ হ'বলৈ লাগে বোলে। কেতিয়াও ফাষ্টিং নথকা মানুহ ৰিজাল্টৰ কাৰণে ফাষ্টিং দেখিছে, ৰিজাল্টটো ভাল হ'ব লাগে, ভয় কৰিছে ফেল হ'ব নেকি, আৰু পাছ হ'বৰ কাৰণে ফাষ্টিং থাকিছিলে। ফাষ্টিং থাকিলেও ফেলহে হৈ গ'ল। অকে, 3 দিন ফাষ্টিং থাকিছিলে, বেচেৰা পাছ কৰিব বুলি প্ৰভুতে প্ৰাৰ্থনা কৰি আছিলে, ফেল হৈ গ'ল। ফেল হোৱাৰ লগে লগে গালি দিবলৈ ষ্টাৰ্ট কৰিলে, এই দাৰিয়ালা। ঈশ্বৰক এনেকুৱা কৈছে, এই দাৰিয়ালা বাবা, ইমান ফাষ্টিং কৰিলো, প্ৰাৰ্থনা কৰিলো, মোৰ প্ৰাৰ্থনাটো নুশুনিলে বুলি। গীৰ্জাত কৈ পেলাই লাভ নাই, ফাষ্টিং থাকিও লাভ নাই। কিন্তু নিজে কেনেকুৱা অৱস্থাত আছে তাইক নাচায়, তাই চোৱা নাই তাই কোন হয়। কাৰণ প্ৰভুৱে কৈছে, মই পাপী লোকৰ মই প্ৰাৰ্থনাটো মই নুশুনো, কিন্তু যিবিলাকে মোৰ আজ্ঞা পালন কৰে, মোৰ বাক্য মতে চলে, তেওঁলোকৰ প্ৰাৰ্থনাটোহে মই শুনো। Come, praise the Lord, hallelujah. Yeah, number 8, humble, নম্ৰ লোকৰ প্ৰাৰ্থনাটো শুনে। বহুত সময়ত আমি নম্ৰ নহয়। অকে, প্ৰভু তাত আমি অহংকাৰ মানুহ প্ৰভুৱে ভাল নাপায়। লুচিফাৰ স্বৰ্গদূত হলেও কি হ'ব, স্বৰ্গৰ পৰা পৃথিৱীত নামি আহিব লগা হৈছে, স্বৰ্গ এৰিব লগা হৈছে তেওঁৰ অহংকাৰৰ কাৰণে। আৰু কৈছে, মই অহংকাৰীক মই প্ৰতিৰোধ মই কৰো, কিন্তু নম্ৰ মানুহকে মই উঠাও, নম্ৰ মানুহকে মই অনুগ্ৰহ মই দান কৰো। আমি অহংকাৰ মন লৈ পেলাই আমি প্ৰাৰ্থনা কৰো, প্ৰভুৱে ক'ত শুনিব। আৰু বহুত সময়ত আমি সৰু হ'বলৈ নোৱাৰো। অকে, সৰু হ'বলৈ নোৱাৰো। আমি ক'বলৈ নোৱাৰো, প্ৰভু মই হলে সৰু সৰু হৈ যাব লাগে, তুমি হলে বাঢ়ি বাঢ়ি যাবলৈ লাগে প্ৰভু। এইটো আমি ক'বলৈ নোৱাৰো, মইহে বাঢ়ি যাম। অকে, মইহে ডাঙৰ হয়। লাইক প্ৰভুকে আমি কাণত ধৰি পেলাই, প্ৰভু এইটো কৰিবলৈ লাগে, প্ৰভু এইটো কৰিবলৈ লাগে, প্ৰভুকে আমি ডাইৰেকশ্যন দিবলৈ বিচাৰো।
প্ৰভুকে আমি শিকাবলৈ বিচাৰো প্ৰভু এনেকুৱাহে কাম কৰিব লাগিছিলে এনেকুৱাহে তুমি উত্তৰ দিবলৈ লাগিছিলে প্ৰভুকে আমি শিকাবলৈ আমি ইচ্ছা কৰো কিন্তু নিজে আমি যে মাটি হয় আমি যে ধূলি হয় আমি তাক নাজানো আৰু এই সৃষ্টিকৰ্তা ঈশ্বৰৰ ওচৰত আমি নিজক নম্ৰ হ'বলৈ নোৱাৰো আৰু এই গতিকে ইজৰাইল জাতিক ঈশ্বৰে কৈছে তোমালোকে যদি নম্ৰ হৈ পেলাই মোৰ আগত আহি পেলাই প্ৰাৰ্থনা কৰা তেতিয়াহে মই তোমাৰ প্ৰাৰ্থনাটো মই শুনিম আমি যদি চাওঁ 2 মহাবত 7 পদ মোৰ পাছত পঢ়িব তেনেহ'লে সকলোৱে ক'ব তেনেহ'লে মোৰ নামেৰে পৰীক্ষাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হ'বলৈ বিচাৰে বা নিজ নিজ কুপথৰ পৰা ঘূৰে তেনেহ'লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম হালেলুয়া প্ৰেইজ দ্য লৰ্ড কৈছে ঈশ্বৰে ইজৰাইল জাতিক ওকে মোৰ মানুহবিলাক যদি নম্ৰ হৈ পেলাই মোৰ আগত আহি মোক প্ৰাৰ্থনা কৰিব মই তেতিয়াহে তেওঁলোকৰ প্ৰাৰ্থনাটো মই শুনিম তেওঁলোকৰ বেয়া পথৰ পৰা যদি তেওঁলোকে ঘূৰি নাহে অহংকাৰৰ পৰা তেওঁলোকে যদি ঘূৰি নাহে মই শুনিবলৈ নোৱাৰো কিন্তু তেওঁ নম্ৰ লোকৰ প্ৰাৰ্থনাহে God resist the proud ইংলিছত কৈছে resist the proud মানে তেওঁ ঢাকা মাৰি দিয়ে তেওঁ ওচৰতে আহিব নোৱাৰে অহংকাৰী মানুহ তেওঁ ঢাকা মাৰি দিয়ে বুলি কৈছে ঢাকা দেখ যা আহিবলৈ নালাগে ইয়াতে মোৰ তাক খুজিবলৈ নালাগে তুমি কিন্তু নম্ৰ অ'কে আৰু গতিকে লাইক আমি ধূলি হয় আৰু আমি নিজকে নম্ৰ কৰি সৰু কৰি প্ৰভুৰ ওচৰত আমি যদি আহোঁ আমাৰ প্ৰাৰ্থনা তেওঁ শুনিব বিচাৰিছে যেতিয়া আমি এই প্ৰভুৱে যিটো বিচাৰিছে তাক যদি আমি মানি চলো আমাৰ প্ৰাৰ্থনা কেলেই নুশুনে আপুনি এই ৰিকুৱায়াৰমেণ্টটো ফুলফিল কৰকচোন প্ৰভুৱে যিটো বিচাৰিছে ৰজাৰো ৰজা প্ৰভুৰ প্ৰভু এই ঈশ্বৰে আমাৰ পৰা বিচাৰিছে তুমি ক্ষমা কৰিবলৈ লাগে কাৰোবাৰ যদি বিৰোধী তোমাৰ যদি আছে তোমাৰ যদি ভুল আছে তুমি ক্ষমা খুজিবলৈ লাগে তোমাৰ তাত ঈশ্বৰৰ বাক্য থাকিবলৈ লাগে তুমি সন্দেহ কৰিবলৈ নালাগে তোমাৰ তাত বিশ্বাস থাকিবলৈ লাগে তুমি ধাৰ্মিক হ'বলৈ লাগিব তুমি নম্ৰ হ'বলৈ লাগিব তাৰ পাছত আহি পেলাই মোৰ তাত প্ৰাৰ্থনা কৰক মই তোমাক উত্তৰ দিম না নিদিব তুমি চোৱা তাৰ পাছতহে প্ৰভুক তুমি ক'বলৈ পাৰিবা আগৰ প্ৰভুৰ ৰিকুৱায়াৰমেণ্টছটো আমি ফুলফিল আমি কৰিবলৈ লাগিব আমিও জোহনৰ নিচিনা ক'বলৈ পাৰিবলৈ লাগিব মই খোজো আমি পাওঁ কাৰণ তেওঁৰ আজ্ঞাবিলাক আমি মানি চলো আৰু যিটো সন্তুষ্টজনক ঈশ্বৰৰ দৃষ্টিত তাকহে আমি কৰোঁ আৰু আমি এইটো ক'বলৈ লাগিব প্ৰভু মই খোজো মই পাইছো কাৰণ মই তোমাৰ আজ্ঞা মই মানি চলিছো আৰু তোমাৰ দৃষ্টিত যি সন্তুষ্টজনক হয় মই তাকহে মই কৰিছো ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক এই বাইকৰ যোগেদি আহক আমি প্ৰাৰ্থনা ৰুলছ আমি মনত আমি ৰাখিম প্ৰাৰ্থনা কৰাৰ আগত আমি ক্ষমা দিবলৈ লাগিব কি কৰিবলৈ লাগিব নম্বৰ 2 ক্ষমা খুজিবলৈ লাগিব নম্বৰ 3 প্ৰভুৰ বাক্য থাকিবলৈ লাগিব নম্বৰ 4 বিশ্বাস কৰিবলৈ লাগিব নম্বৰ 5 প্ৰভুৰ আজ্ঞা মানিবলৈ লাগিব নম্বৰ 6 অংশয় কৰিব নালাগে ডাউট কৰিবলৈ নালাগে নম্বৰ 7 ধাৰ্মিক হ'বলৈ লাগিব নম্বৰ 8 নম্ৰ হ'বলৈ লাগিব আৰু এই প্ৰিন্সিপাল যদি আমি মানি চলো প্ৰভুৱে আপোনাৰ প্ৰাৰ্থনাটো নিশ্চয় শুনিব যিহকে মোৰ নামেৰে খুজিবা মই তাকেই ধন দিম আৰু প্ৰাৰ্থনা ৰুলছত আমি জানিবলৈ লাগে আমি যীশুক নুখোজো ওকে এটাও জানিব লাগে দেই আমি যীশুৱে মোৰ তাত খুজিবি বুলি কোৱা নাই মোৰ নামেৰে পিতৃৰ তাত আমি যীশুৰ নামত আমি বাবাৰ তাতহে খোজো পবিত্ৰ আত্মাৰ সহায়ত
পবিত্ৰ আত্মাৰ শক্তি ওকে আমি যীশুৰ তাত আমি প্ৰাৰ্থনা নকৰোঁ কাৰ তাত আমি প্ৰাৰ্থনা কৰোঁ ঈশ্বৰৰ তাত কাৰ নামত যীশুৰ নামত কাৰ সহায়ত পবিত্ৰ আত্মাৰ সহায়ত এইটো জানিবলৈ লাগে আমি ঈশ্বৰতহে খোজো ঈশ্বৰৰ তাত যীশুৰ নামত আমি খোজো পবিত্ৰ আত্মাৰ সহায়ত আমি প্ৰাৰ্থনা আমি কৰোঁ ঈশ্বৰে এই বাইকৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক আমি সকলোৱে মূৰ দুৱাম প্ৰাৰ্থনা কৰিম